নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ ৰিড উইথ মি চেনেলত স্বাগতম জনাইছোঁ। তো সকলোৰে খবৰ ভালনে? আজি লৈ আহিলোঁ আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চন, সাৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? লো, ৰূপ, কাহ, সোণ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, কাহ। সাৰ্থেবাৰী কাহৰ বাবে বিখ্যাত। তাৰ পিছৰ কোৱেশ্চন, অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ব্ৰুচ, জগন্নাথ বৰুৱা, মণিৰাম দেৱান, পিয়লি ফুকন। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ৰবাৰ্ট ব্ৰুচ। অসমত ৰবাৰ্ট ব্ৰুচে চাহৰ আৱিষ্কাৰ কৰিছিল। তাৰ পিছৰ কোৱেশ্চন, অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? বিশ্বসিংহ, মহিৰংগ দানৱ, চুকাফা, ৰামসিংহ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, মহিৰংগ দানৱ। অসমৰ প্ৰথমজন ৰজাজনৰ নাম আছিল মহিৰংগ দানৱ। মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰ পিছৰ কুৱেশ্যন, আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 12 জুন। 12 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। তাৰ পিছৰ কুৱেশ্যন, লক্ষীদ্বীপৰ ৰাজধানী কি? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, কৱাৰত্তি। কৱাৰত্তি হ'ল লক্ষদ্বীপৰ ৰাজধানী। মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰ পিছৰ কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, চুহুংমুং। দিহিঙীয়া ৰজা বুলি চুহুংমুঙক জনা যায়। মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যন, নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ সকলোৱে জানে চাগে, তথাপি ৰিপিট কৰিছোঁ কুৱেশ্যনটো। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, মাধৱদেৱ। নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। ভালদৰে পঢ়ক, পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মনত ৰাখিব, আগন্তুক দিনত এনেকুৱা প্ৰশ্ন উত্তৰ পাই থাকিব। তাৰ পিছৰ কুৱেশ্যন, জয়মতী চলচ্চিত্ৰ কোন চনত মুক্তি পাইছিল? 1935 চনত। অপশ্যন নম্বৰ এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 1935 চনত জয়মতী চলচ্চিত্ৰ মুক্তি পাইছিল। তাৰ পিছৰ কুৱেশ্যন, প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, চুকাফা। প্ৰথম আহোম ৰজাজনৰ নাম আছিল চুকাফা। তাৰ পিছৰ কুৱেশ্যন, কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, 1913 চনত। ৰবীন্দ্ৰনাথ ঠাকুৰক 1913 চনত নোবেল পুৰস্কাৰ প্ৰদান কৰা হয়। তাৰ পিছৰ কুৱেশ্যন, প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ ক'ৰ পৰা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ৰাজঘাট। ৰাজঘাটৰ পৰা স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰিছিল। ইয়াৰ আগৰ পাৰ্টত ভিডিঅ'ত আপোনালোকে পাইছে কিমান চনৰ পৰা আৰম্ভ হৈছিল। তাৰ পিছৰ কুৱেশ্যন, 2011 চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 3.12 crore। তাৰ পিছৰ কুৱেশ্যন, আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, যোৰহাট। আহোমসকলৰ শেষ ৰাজধানী যোৰহাট আছিল। মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যন, অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম কি? ৰাজ্যিক প্ৰাণীবিধৰ নাম কি কৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ বি, গড়। অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম হ'ল গড়। মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যন, অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? 7, 10,
14 আৰু 16 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 14। অসম লোকসভাৰ আসনৰ সংখ্যা 14খন। তাৰ পিছৰ কোশ্চিন, ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি উপৰাষ্ট্ৰপতি। ভাৰতৰ ৰাজ্যসভাৰ সভাপতি উপৰাষ্ট্ৰপতি। তাৰ পিছৰ কোশ্চিন, 2020 চনত G20 সন্মিলন ক'ত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি সৌদি আৰব। 2020 চনত G20 সন্মিলন সৌদি আৰবত হৈছিল। তাৰ পিছৰ কোশ্চিন, ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ৰীমা দাস। ভিলেজ ৰকষ্টাৰ বুলি ৰীমা দাসক কোৱা হয়, মনত ৰাখিব। তাৰ পিছৰ কোশ্চিন, কাউন্সিল অফ ষ্টেট কি নামেৰে জনা যায়? কাউন্সিল অফ ষ্টেট কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ৰাজ্যসভা। কাউন্সিল অফ ষ্টেট বুলি ৰাজ্যসভা জনা যায়। তাৰ পিছৰ কোশ্চিন, হু মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? WHO মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ জেনেভা। অপশ্যন বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছৰ কোশ্চিন, মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল? এটা, দুটা, তিনিটা আৰু চাৰিটা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ এটা। মেৰী কমে এটা পদক পাইছিল অলিম্পিকত, মনত ৰাখিব। তাৰ পিছৰ কোশ্চিন, ৰামায়ণ লেখক কোন? ৰামায়ণৰ লেখক কোন কৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি বাল্মীকি। ৰামায়ণৰ লেখক বাল্মীকি। তাৰ পিছৰ কোশ্চিন, উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ শিৱ। উমানন্দ মন্দিৰত শিৱৰ পূজা কৰা হয়, মনত ৰাখিব। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চিন হয়। তাৰ পিছৰ কোশ্চিন, তলৰ কোনখন অহোম সকলৰ স্মৃতি স্থান? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি মৈদাম। তলৰ মৈদাম আহোমসকলৰ স্মৃতি স্থান। তাৰ পিছৰ কোশ্চিন, বাণীকান্তদেৱ এগৰাকী কি? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ সাহিত্যক। বাণীকান্তদেৱ এগৰাকী সাহিত্যিক, মনত ৰাখিব। তাৰ পিছৰ কোশ্চিন, 1253 চনত আহোমসকলৰ ৰাজধানী কি আছিল? ইম্পৰ্টেণ্ট কোশ্চিন হয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি চৰাইদেউ। 1253 চনত আহোমসকলৰ ৰাজধানী চৰাইদেউ আছিল। তাৰ পিছৰ কোশ্চিন, অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি অসম বৈভৱ। অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম হ'ল অসম বৈভৱ। তাৰ পিছৰ কোশ্চিন, ভাৰতত হোমাৰ বুলি কাক কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কালিদাস। কালিদাসক ভাৰতৰ হোমাৰ বুলি কোৱা হয়। তাৰ পিছৰ কোশ্চিন, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি লুম্বিনী। গৌতম বুদ্ধৰ জন্ম লুম্বিনীত হৈছিল, মনত ৰাখিব। তো আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টোত যিকেইটা কোশ্চিন আছে খুবেই ইম্পৰ্টেণ্ট। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আগন্তুক দিনত
এনেকুৱা প্ৰশ্ন উত্তৰ আপোনালোকৰ সুবিধাৰ্থে লৈ আহিম। পাৰিলে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব আৰু ফেচবুক পেজত চালে ফ'ল' কৰি দিব। থেংকছ ফৰ ৱাচিং ৰিড উইথ মি চেনেল।